আজি আমিনগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰ্যালয় চৌহদত স্থাপন কৰা মহাত্মা গান্ধীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুডিচিয়েল টাউনশ্বিপৰ বাবে ভূমি অধিগ্ৰহণ কৰা পৰিয়ালসমূহকো ক্ষতিপূৰণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 135 বিঘা ভূমি সামৰি উত্তৰ গুৱাহাটীত এই বছৰৰ শেষৰ ফালে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব জুডিচিয়েল টাউনশ্বিপৰ। অসম পৰ্যটন নিগমৰ দ্বাৰা নিৰ্মাণ কৰা আমিনগাঁও শৰাইঘাট পাৰ্ক আৰু মিলুনন ক্ষেত্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মহামানৱ মহাত্মা গান্ধীৰ এটা সুন্দৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আমি সকলোৱে ইয়াক উদ্বোধন কৰিলোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ এই প্ৰতিমূৰ্তিটোৱে আমাক সকলোকে ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্ৰেৰণা যোগাব। ইয়াৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন আমি ৰংমহলত নিৰ্মাণ কৰিম আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰায় 100 বিঘা মাটি আমি অধিগ্ৰহণ কৰিছিলোঁ। আজি মাটিৰ মালিকসকলক আমি বা যিসকল মাটিৰ গৰাকী তেওঁলোকক আজি আমি মাটিৰ মূল্য আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰোঁ আৰু মাটিৰ মূল্য হস্তান্তৰ কৰাৰ লগে লগে জুডিচিয়েল টাউনশ্বিপৰ মাটি চৰকাৰীকৰণ কৰা হ'ল বা চৰকাৰৰ হ'ল। এতিয়া এই মাটিত লোক নিৰ্মাণ বিভাগে উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে আগবাঢ়ি যাব পাৰিব। আজি এটা প্ৰথম পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰিলোঁ আৰু মই ভাবোঁ যে মাটিখিনি খুব সোনকালে এতিয়া লোক নিৰ্মাণ বিভাগে চমজি লৈ নতুন হাইকোৰ্ট নিৰ্মাণৰ কামত তেওঁলোকে আগবাঢ়িব।